নমস্কাৰ, মই জাগ্ৰত মহিলা মঞ্চৰ সভানেত্ৰী হওঁ। চাওক, এগৰাকী জখলা বন্ধাৰ হয়, চিকনি বৰহুলা বুলি কয়। সেই মহিলাগৰাকী হাজবেণ্ডজন মানসিকভাৱে দুৰ্বল আছিলে। 2 বছৰ দিন ধৰি তেওঁ শহুৰৰ ঘৰৰ ভাই ককাই আৰু হাজবেণ্ডৰ ভাই ককাই বহুত অত্যাচাৰ কৰিলে। গিৰিয়েকেতো কৰে, দিন ৰাতি হ'লে দৰ্জা মাৰি থ'লেও গোটেই ভাঙি চিঙি পেলাই লাষ্টত আমাৰ ওচৰত আহিলে। আমি তেওঁৰ হাজবেণ্ডক তেওঁক সহায় কৰিলোঁ, মহিলাগৰাকীক। আমাক আবেদন দিয়াৰ লগে লগে আমি পুলিচ থানাত পেডত দি পেলাই তেওঁৰ হাজবেণ্ডক আপোনাৰ থানাৰ থ্ৰুৱেদি তেজপুৰ মেডিকেলত থ'বলৈ বাধ্য হ'ল আৰু পুলিচ থানাই আমাক সহায় কৰিলে। তাৰপাছত এতিয়া তেওঁ হাজবেণ্ডজন ভাল হৈ ঘৰলৈ উভতি আহিল। 2 বছৰ দিন ধৰি তাই বহুত মানসিক কষ্টত ভুগি আছিলে। আৰু এগৰাকী মহিলাৰ চৰিত্ৰ চাওক, আপোনাৰ চৰিত্ৰ বুলি নকওঁ, এইটো কষ্ট দেখক। এগৰাকী মানুহ হ'ল আমাৰ কৈতুল গুমুঠা গাঁৱৰ। তেওঁ মানসিকভাৱে অসুস্থ। তেওঁ এটা ল'ৰা ঢুকাই যোৱাৰ কাৰণে তেওঁ মানসিকভাৱে দুৰ্বল হৈ পৰিল। আমি তেওঁক 3 বছৰ দিন ধৰি মাৰ্ঘেৰিটাত গৈ ফ্ৰী চিকিৎসা কৰাই খোৱা বোৱা সকলোখিনি দিয়া হৈছিল। কিন্তু কিছুমান গাঁৱৰ মানুহে উচতনি দিয়াৰ পাছত লৈ আহি এতিয়া মানুহগৰাকীৰ এয়া অৱস্থা কৰিছে। এতিয়া কোনো সহায় কৰা মানুহ নাই, ভাল মানুহৰ নাম নাই যে, সেয়ে প্ৰমাণ হৈ গ'ল পৃথিৱীত ভাল মানুহৰ কাম নাই। এতিয়া মানুহজনী এনেকৈ অনাই ঘূৰি ফুৰে। আৰু এগৰাকী মানুহৰ কিমান কষ্টকৰ হয় মহিলাৰ জীৱনটো, সেইটোৱে মই আকৌ আপোনালোকক এতিয়া দেখাম। এইগৰাকী ৰিণিকি দেখিছে চাগে আপোনালোকে। তেওঁ এখন থালাত আপোনাৰ সেই পেলনীয়া জাবৰ বটল চটল এইবিলাক আনি তেওঁ তেনেকৈ সংসাৰখন চলাই আছে। চাওক কিমান কষ্টকৰ। তেওঁক আমি ধন্যবাদ দিছোঁ নিজৰ কাৰণে যে ইমানখিনি কষ্ট কৰিব পাৰিছে। লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, জীয়া মানুহৰ কথা শুনি ভাল পালে।